গুড মৰ্ণিং ফ্ৰেণ্ড। আজি আমাৰ ঘৰত আলহী আহিব। আলহী মানে মোৰ ফ্ৰেণ্ড। এয়া মই ৰেডি হৈছোঁ। এয়া আহি আছে আৰু মানে ছাৰপ্ৰাইজ দিম আৰু সেইকাৰণে ভিডিঅ' কৰি আছোঁ। সিহঁতে গমেই পোৱা নাই মই যে ভিডিঅ' কৰিছোঁ। এয়া আহি পালে মনালিছা, শ্লোক ছোৱালী আহি পেলাই হাক কৰিলোঁ। আমি বহুত দিনৰ মূৰত লগ পালোঁতো। এয়া মই সিহঁতলৈ চিকেন বনাইছোঁ। আজি মানে পোলাও খাম। পোলাও বনাব মনালিছাই। এয়া লং, ইলাচি, ডালচেনি দিছোঁ। এইটো দি পেলাই মানে ৰাইচটো অকণমান ফ্ৰাই কৰিব লাগিব। কাজু দিলোঁ। কাজু মানে পোলাওটো দিলে টেষ্টি লাগে। কাজু খাই ভাল পাওঁ মই, সেইকাৰণে কাজু দিবলৈ দিলোঁ তাক। এইবাৰ চাউলখিনি ভাজি ল'ব লাগিব। অকণমান ভাজি লৈ মানে চিটি মাৰিব লাগিব। অলপমান বেছি ভাজিব নালাগে আৰু অলপমান ভাজি পেলাই এতিয়া মানে হুইচেল মাৰিবলৈ দিব লাগিব। আজি পোলাও বনাই পোৱা নাই মই। মনালিছাই শিকালে বুলিয়ে ক'ব লাগিব। তাইক মানে শিকাবলৈ মাতিছোঁ পোলাও। মানে কেনেকৈ বনাই এইটো আৰু চাই লওঁ আৰু আজিৰ পৰা বনাম আৰু পোলাও। এয়া এইটো অকণমান ফ্ৰাই কৰি ল'লে এতিয়া ফ্ৰাই কৰা হৈ গ'ল। লাহে লাহে হৈ গ'ল। এতিয়া পানী দিব লাগিব। পানী দি পেলাই হুইচেল মাৰিবলৈ থৈ দিব লাগিব। নিমখ দিয়া হ'ল। নিমখ সোৱাদ অনুযায়ী নিমখ দিয়া হ'ল। আৰু এইটো চেনি অকণমান মিঠা হ'বৰ কাৰণে চেনি দিয়া হৈছে। এয়া কাজু কিচমিচ দিয়া হ'ল। এতিয়া হুইচেল মাৰিবলৈ দিব লাগিব। এয়া কুকাৰৰ ঢাকনি লগাই দিলোঁ। এয়া মোৰ মাংস হৈ গ'ল। এতিয়া হুইচেল মাৰি হৈ গ'ল। মানে আমাৰ পোলাও গোটেই ৰেডি হৈ গ'ল। মানে গোটেই ভিডিঅ' কৰিব নোৱাৰিলোঁ। এয়া আমি খাবলৈ বহিছোঁ ডাইনিং টেবুলত। মনালিছা, ছোৱালী আৰু শ্লোক। ল'ৰা স্কুল গৈছেতো, স্কুলৰ পৰা আহিহে খাব। তাক মানে অকলে খুৱাব লাগিব। এয়া আমি গোটেইকেইজনী বহি লৈছোঁ খাবলৈ। এতিয়া মানে মই আজি বিহাৰী আইটেম এটা বনাব খুজিছোঁ। এয়া ঠেকুৱা বুলি কয় নেকি এইটো। আপোনালোকে চিনি পাই যদি কমেণ্ট কৰিব। এইটো ঠেকুৱা। আজি ফাৰ্ষ্ট টাইম বনাইছোঁ মই। মনালিছাৰ ঘৰত খাইছিলোঁ। মানে পূৰা টেষ্টি লাগিলে মানে খাই পেলাই। সেইকাৰণে বোলো বনাই থৈ দিওঁ। এয়া চুজি লাগে, ময়দা লাগে আৰু চাউলৰ চেনি গুড়ি আৰু চব, বেলেগ একো নালাগে। তাৰ লগত বাদাম দিব লাগিব দুটামান সোৱাদ অনুযায়ী। এইটো অকণমান বাদাম ফ্ৰাই কৰিছোঁ। ফ্ৰাই বাদাম নাছিলে, মানে কেঁচা বাদাম আছিলে। ফ্ৰাই কৰি দি দিলোঁ। তেতিয়া মানে টেষ্টটো বেছি হয় খাবলৈ। এয়া ৰুটিৰ নিচিনা লাডু কৰি ল'ব লাগিব। তাৰ শ্বেপ দিব লাগিব এনেকৈ। মই শ্বেপ দি বনাইছোঁ। তাৰপিছত এইবাৰ ফ্ৰাই কৰিছোঁ। ফ্ৰাই কৰি আপুনি 15-20 দিনলৈ খাব পাৰে আৰু এইটো ভালকৈ থাকিলে এমাহলৈও থাকে আৰু এইটো বস্তু খাব পাৰি। বিস্কুটৰ নিচিনা হয়, মানে খাবলৈ বহুত টেষ্টি হয়। এয়া গোটেই হৈ গ'ল। কাম কৰি আদায় হ'ল। এতিয়া ল'ৰা টিউশ্যনলৈ নিব লাগে আৰু মনালিছাহঁতৰ ঘৰলৈ যায় বোলে। এতিয়া 4টা বাজিছে। এতিয়া বাই বাই দিছোঁ। মনালিছা ছোৱালী ভিডিঅ' কৰিছোঁ বুলি তাই ভয়তে পলালে। সেইকাৰণে এতিয়া তোলা মাৰি ৰেডি হয় মানে যাব ওলাইছোঁ আৰু ল'ৰা টিউশ্যনলৈ লৈ যাওঁ। আৰু ইহঁতো গ'ল। বাই বাই। আজিলৈ ইমানেই আৰু মোৰ ভিডিঅ'টো।